কথাৰ গুৱাহাটী বনাম বাস্তৱৰ গুৱাহাটী স্মাৰ্ট চিটিৰ নামত গুৱাহাটীত প্ৰকৃততে কি হৈ আছে আজি আমি আপোনাক এটা এটিএম দেখুৱাম এটিএম মানে পানী ওলোৱা এটিএম যি এটিএমত টকা ভৰালে ওলাই পানী কোটি টকীয়া এই ৱাটাৰ এটিএম নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে নিৰ্মাণ কৰা ৱাটাৰ এটিএমৰ বৰ্তমানৰ অৱস্থা চাওক আজিৰ দিনটোত ৱাটাৰ এটিএমৰ পৰা পানী ওলোৱাটো যেন এক ইতিহাসত পৰিণত হ'ল কাৰণ আছে গৰু নাবাই হাল থকাতকৈ যেন নথকাই ভাল দৰ্শকসকল দৃশ্যসমূহ দেখাৰ পিছত আপোনাৰো হয়তো মনলৈ প্ৰশ্ন আহিছে যে কণা হাঁহক পতান দিয়াৰ দৰেই GMDয়ে কিয় গুৱাহাটীবাসীক এনেধৰণৰ ফুলদানি সদৃশ 12টাকৈ ৱাটাৰ এটিএম দিলে কাৰণ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল সদৃশ আজিৰ দিনটোৰ এইসমূহ ৱাটাৰ এটিএম আজিৰ দিনটোত এক কথাত ক'বলৈ গ'লে বান্দৰৰ খেলা সামগ্ৰী অথবা বান্দৰৰ ৰেষ্ট হাউচলৈ পৰিণত হৈছে এইসমূহ কোটি টকীয়া বিলাসী আঁচনিৰে নিৰ্মাণ কৰা গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে আসলে নিৰ্মাণ কৰা ৱাটাৰ এটিএম গুৱাহাটী মহানগৰীক স্মাৰ্ট ৰূপ দিবলৈ আৰু জনসাধাৰণৰ সুবিধাৰ উদ্দেশ্যে গুৱাহাটীৰ মুঠ 12টাকৈ স্থানত GSCA সংস্থাপন কৰিছিল ৱাটাৰ এটিএম যাৰ বাবে ৰাজখোৱাৰ পৰা ব্যয় হৈছিল প্ৰায় কেইবা কোটি টকা কোটি টকাৰ প্ৰকল্পৰে গুৱাহাটীবাসীৰ বাবে 2018 বৰ্ষতেই এনেদৰে সেই সময়ৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলি কৰিছিল এইসমূহ ৱাটাৰ এটিএমৰ সময় বাগৰি গ'ল আৰু সময়ৰ খুঁটাত যেন এনেকৈ আজি এলাগী হৈ পৰি ৰ'ল গুৱাহাটীৰ 12টাকৈ স্থানত থকা এইসমূহ ৱাটাৰ এটিএম এক কথাত ক'বলৈ গ'লে কণা হাঁহক পতান দিয়াৰ দৰে GMDয়ে গুৱাহাটীবাসীৰ বাবে আচলতে আগবঢ়ালে এনেধৰণৰ 12টা এটিএম যিকেইটা ৱাটাৰ এটিএমত আজি নোলায় পানী এইবাৰ চাওক গুৱাহাটী চিটি লিমিটেডৰ অধীনত নিৰ্মাণ হোৱা স্মাৰ্ট চিটিৰ অংশস্বৰূপ এই অত্যাধুনিক বায়ু টয়লেটটো এৰাবাৰীত পৰিণত হয় স্মাৰ্ট চিটিৰ অংশ অত্যাধুনিক বায়ু টয়লেট গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে নিৰ্মাণ কৰা কোটি টকীয়া বায়ু টয়লেট আজি জহি হৈ গৈছে এইদৰে অসমীয়া দেখাৰ কথা আছে গৰু নাবাই হাল হোৱাতকৈ যেন নোহোৱাই ভাল আৰু এই কথাই যেন প্ৰতিফলন হৈছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ দ্বাৰা নিৰ্মাণ কৰা যিসমূহ স্মাৰ্ট চিটিৰ অন্তৰ্গত আচবাব বা যিসমূহ সামগ্ৰী সেইসমূহৰ ক্ষেত্ৰত যেন এই কথাষাৰ আখৰে আখৰে ফলাইছে কাৰণ আছে ৱাটাৰ এটিএম আছে পানী নোলায় বায়ু টয়লেট আছে ব্যৱহাৰৰ উপযোগী নহয় সেই পৰিৱেশটো দেখুৱা কথা আৰু কামৰ মাজত পাৰ্থক্য আকাশ পাতালৰ কোটি টকা ব্যয়েৰে স্মাৰ্ট চিটিৰ অংশস্বৰূপে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে নিৰ্মাণ কৰা প্ৰতিটো প্ৰকল্পই আজি মৃতপ্ৰায় হৈ পৰিল যেন একমাত্ৰ স্মাৰ্ট চিটিৰ নামত অহা টকা খৰচ আৰু ঠিকাদাৰক সন্তুষ্ট কৰাৰ বাবে নিৰ্মাণ কৰা হৈছিল এইসমূহ প্ৰকল্পৰ বিকল স্মাৰ্ট ৱাটাৰ এটিএম অচল স্মাৰ্ট বায়ু টয়লেট শেহতীয়াকৈ গুৱাহাটীৰ কৃত্ৰিমান উদ্যোগৰ বাবে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে ক্ৰয় কৰা ছুপাৰ চাকাৰৰ বিফলতাৰ বিষয়ে হয়তো নকৈ কোৱাৰ প্ৰয়োজনেই নাই কাৰণ সংবাদ মাধ্যমৰ আগত খুদ গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষগৰাকীয়ে কৰিছিল ছুপাৰ চাকাৰ বিফলতাৰ অকপট স্বীকাৰোক্তি এক কথাত নেতাৰ কথাৰ ফুলচাৰিত অথবা চৰকাৰী কাগজ পত্ৰহে স্মাৰ্ট হ'ল আপোনাৰ প্ৰিয় চহৰ গুৱাহাটী মহানগৰ কিন্তু বাস্তৱত এইদৰে স্মাৰ্ট হৈছে আপোনাৰ প্ৰিয় চহৰ গুৱাহাটী প্ৰকৃতাৰ্থত এইদৰেই জহি হৈ গৈছে স্মাৰ্ট চিটিৰ অংশস্বৰূপে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে নিৰ্মাণ কৰা প্ৰতিটো প্ৰকল্প ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ দাসৰ সহযোগত গুৱাহাটীৰ পৰা পুলক মহন্তৰ প্ৰতিবেদন ঈশান নিউজ